আজি আমি অসম চাহ মজদুৰ সংঘ উইলটন শ্ৰমিক গোটৰ উদ্যোগত আৰু স্থায়ী যুৱক যুৱতীসকলৰ সহযোগত আমি দ্বিতীয়বাৰ্ষিক উইলটন চাহ বাগিচা খেলপথাৰত কৰম পূজা আয়োজন কৰিছোঁ। আৰু এই কৰম পূজাৰ আমাৰ শ্ৰমিকসকলৰ বা চাহ জনগোষ্ঠীসকলৰ জাতীয় উৎসৱ হিচাপে আমি মানি আহিছোঁ। আৰু আমি কৃষি উৎসৱ হিচাপে আমি কৃষি শেষ হোৱাৰ পাছত আমি কৃষি উৎসৱ হোৱাৰ পাছতে আমি এই মানে পূজাখন আমি আৰম্ভ কৰোঁ, যাতে আমাৰ খেতি বাতি বা চাহ বাগিচাৰ উন্নতিৰ হকে মানে উন্নতি হকে আমি এই পূজাখন পাতোঁ। আৰু প্ৰত্যেক বছৰে আমি পাতোঁ। আৰু কিছুমান মানুহে ঘৰে ঘৰেও পাতে এইখন পূজা। এই পূজাত আমি পূৰ্বপুৰুষৰ পৰাই আমাৰ চলি আছে, যেতিয়াৰ পৰা আমাক ব্ৰিটিছ লৈ আহিছে তেতিয়া আমি মানে কৰম পূজাহে ইয়াত মানে লৈ আহিছোঁ বুলি আমি ভাবোঁ। আৰু এই কৰম পূজাৰ আমাৰ বিশ্বাস আছে কৰম পূজা দেৱতালৈ। আজি এই কৰম পূজাখন আমি আয়োজন কৰিছোঁ। পূজা আমাৰ পূজাৰী কৰম পূজা কৰি গ'ল। আমি পাছত বিসৰ্জন কৰিম আমি 3টা বজাত। বিসৰ্জন কৰাৰ পাছত আমি আমাৰ মানে শেষ হ'ব আৰু কৰম পূজাখন। আজি আমি দিনযোৰা কাৰ্যসূচীয়ে লৈছোঁ। এই দিনযোৰা কাৰ্যসূচীৰে সুচাৰুৰূপে মই সকলো অসমবাসী ৰাইজকলৈ অনুৰোধ জনাইছোঁ, যাতে এই কৰম পূজাত মানে চবেই উপভোগ কৰি আনন্দ উৎসাহ মানি লৈ তাকে কামনা কৰি আজি মোৰ বক্তব্য ইমানতে চেছ কৰিলোঁ। ধন্যবাদ। আপোনালোক সকলোকে কৰম পূজা শুভেচ্ছা দিছোঁ অসম চাইন্স ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আৰু আপোনালোকে নিশ্চয় কিয়াত আমি আজি কৰম পূজাৰ আজিৰ দিন নহয়, আমি পূৰ্বপুৰুষৰ পৰা আমি ব্ৰিটিছৰ দিনৰ পৰা আগৰ পৰাই আমাৰ অসমত নহা আগৰ পৰাই উৰিষ্যা ঝাৰখণ্ড মধ্যপ্ৰদেশ যিবিলাক আমাৰ জনগোষ্ঠীৰ মানুহ আছে, সেইটো পূৰ্বপুৰুষৰ পৰা এই উৎসৱটো পালন কৰি আহিছে। আৰু এই উৎসৱটোৰ এটা তাৎপৰ্য আছে, আমাৰ মানে খেতি বাতি শেষ কৰাৰ পিছত আমাৰ যাতে পোক পৰুৱা যাতে নালাগে, আমাৰ ভালকৈ মানে উৎপাদন হওক, আমি মানে প্ৰকৃতিৰ দেৱী হিচাপত আমি কৰম পূজা আমি পাতোঁ। আৰু অসমত আপোনালোকে নিশ্চয় জ্ঞাত, অসমত বিভিন্ন দল সংগঠনৰ যোগেদি বিভিন্ন জেগাত কৰম সন্মিলন কৰম পূজা অনুষ্ঠিত হৈ আছে। আৰু এই কৰম পূজা আজি এটা কথা যে আমি বহুত দিনৰ দাবীৰ পিছত অসম চৰকাৰ 2023 চনত আমাৰ কৰম এটা ৰাজ্যিক মানে ছুটী হিচাপত ঘোষণা কৰিলে। তাৰ বাবে মানে বহুত আগতে হ'ব লাগিছিলে, কিন্তু পলমকৈ হ'লেও 2023 চনত মানে কৰম ছুটীটো ঘোষণা কৰিছে অসম চৰকাৰে। তাৰ বাবে আমি অসম চৰকাৰক ধন্যবাদ দিছোঁ। আৰু আমি এই কৰম ছুটীটো যিসকল দল সংগঠনে আজি মাত মাতি আজি ছুটীখন দিয়াৰ ব্যৱস্থা কৰিছে আৰু গভৰ্ণমেণ্টত দিয়াৰ ব্যৱস্থা কৰিছে, সকলোকে আমি কৰম আজি তলস্থলীৰ পৰা সকলোকে ধন্যবাদ দিছোঁ। আৰু আজি উইলটন চাহ বাগিচা শ্ৰমিক গোটৰ উদ্যোগত যি কৰম সমজুৱা ইয়াত অনুষ্ঠিত কৰিছে, কৰম নাচ হ'ব ইয়াত, যাতে সকলোকে মানে ফূৰ্তি ফাৰ্তা কৰক, ভাই ভনী সকলোকে একদম আমি দিন পোহৰত আমি নাচিম আৰু আবেলি 3টা বজাত আমি ইয়াৰ বিসৰ্জন কৰিম। আৰু সকলোকে মই কৰম পূজা শুভেচ্ছা দি মোৰ বক্তব্য সামৰণি মাৰিলোঁ।